অভিনেতা দেৱাশিষ বৰঠাকুৰৰ বাসগৃহত চোৰৰ সাফাই অভিযান। পত্নীৰ লকাৰৰ পৰা লৈ গ'ল 15ৰ পৰা 20 লাখ টকাৰ মূল্যৰ গহনা। নাজিৰা ONGC আৱাসিক এলেকাত নিৰাপত্তাহীনতাত অভিনেতা পৰিয়াল। এয়া নাজিৰাৰ ONGC আৱাসিক এলেকা। ONGCৰ কলনীটোৰ B7 কোৱাৰ্টাৰত বাস কৰে অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু তেওঁৰ পত্নী আৰু মাতৃ। কলনীটোত আছে কটকটীয়া নিৰাপত্তা বেষ্টনী, কিন্তু তাৰ মাজতো কোৱাৰ্টাৰত নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। এইবিলাক বেলেগ কথা নাই, একদম এই দুটা লকাৰ বন্ধ আছে, এটোতে এটেক কৰিছে আৰু মাৰ গডৰেজ একো এটেক কৰা নাই। কিমান মান টকাৰ বস্তু আছিল? 15 লাখ। চকুমুটি 15তকৈ এব হ'লেও কম নহয়, কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবীৰ বস্তু আছে। শুনক কি কয় নিৰাপত্তাহীনতাত ভোগা দেৱাশিষৰ মাতৃয়ে। ঘটনাটো মানে কালি মই ঘৰলৈ গ'লো, 11 মান বজাত মই ঘৰলৈ ওলাই গৈছো। ঘৰত ওলাই মই দুৱাৰ সম্পূৰ্ণ সকলোবিলাক মই আনকালে যেনেদৰে বন্ধ কৰোঁ আৰু বোৱাৰীৰ দুৱাৰখন বন্ধ কৰি তলত সাপ চাপ সোমাই বুলি মই কাপোৰ চাপোৰ দিয়া চব বন্ধ। এইফালেও তেখেতসকলৰ ঘৰ, ইফালে তেখেতসকলৰ মাজত আমাৰ ঘৰটো নিৰাপত্তা আছে। আনকালেও মই তেনেকৈ থৈ যাওঁ, থৈ গ'লো। আৰু এইফালে ল'ৰা আহি কালি পালেহি, আজি মাৰ শ্ৰাদ্ধ আছিলে, দিনটো আমি তাতে থাকিম। তেখেতে ক'লে আজি গধূলি ভাত সাজ খাই পেলাই যা বুলি ক'লে। আহি পেলাই চাইছো মোৰ এই দুৱাৰখনো মই বন্ধ কৰিছো, মোৰ ৰুমটো এইফালে আছে। তো মই সেই দুৱাৰখন মই খোলা পালো। মই কৈছো বাইদেউ এইখন দুৱাৰ খোল খালে দেখোন আজি। বোলে নহয়, বতাহত খোল খালে পায়। আহি পেলাই এই দুৱাৰখন মই খোলা পাইছো। খোলাৰ পিছত বাইদেউ ক'লে এইখন দুৱাৰ আপুনি কেলে সেইদিনা মই মাৰি থৈ গৈছো, আপুনি খুব খুলি থৈ গ'ল। নহয় বোলে তুমিয়ে মাৰি থৈছো। তেতিয়া মই অলপ সন্দেহ লাগে, মই চালো মই জালিখনেও ফটা আছে। তেতিয়া মই মাইনাক চিছো, মাইনাই কৈছে নহয় মাইনা দৌৰ মাৰিছে, লকাৰটো ঠিকে আছে। মানুহ হয় বোলে, এইটো বোলে হেৰিহে নিগনিয়ে কুটিলে চাগে। দেৱাশিষে গা ধুই আছিলে, সি দৌৰ মাৰি আহি গৈছে, চালে এইটো নিগনিয়ে কুটা নহয়। সি তেতিয়া যেতিয়া দেখিলে, মাইনাই গৈ পেলাই চাইছে বাইদেউ ঘৰ আহি আছিলে, তলত দেখিছে দুডোখৰ লোহা এনেকে টুকুৰা টুকুৰা পৰি আছে। তেতিয়া মাইনাই গৈ পেলাই বোৱাৰীয়ে মানে দুৱাৰখন খুলিছে, একোৱে নাই তাতে। এতিয়া ধৰক আপোনালোকে যদি প্ৰৱেশ কৰিছে পিছফালৰ পৰা কৰিছে বুলি আপোনালোকে সন্দেহ কৰিছে। এতিয়া ধৰক তেওঁলোকে নিশ্চয় কিবা এটা আগতে যদি ইয়াত নাজানিলেহেঁতেন, এইটোতো আপোনাৰ লক আছে চাগে এতিয়া। হয়, এইবোৰতো হাত দিয়া নাই, ক'তো হাত দিয়া নাই, চিধা আপোনাৰ য'ত আছে বোৱাৰীৰ যিটো আপোনাৰ ধৰক লকাৰ আছে তাতে হাত দিছে। নিশ্চয় তেওঁলোকে জানিব লাগিব যে আগতে কিবা ক'ত থয় বস্তু, আৰু বেলেগ কিবা আপোনালোকক অনিষ্ট কৰিছে নেকি? এতিয়ালৈকে মই চোৱা নাই। মোক ডিভানটো খুলি কাষৰ বাচন বাতিও জানো, সেইবোৰ ঠিকে আছে বাৰু। হয়, তো কি সন্দেহ কৰে ইমান নিশ্চিদ্ৰ ব্যৱস্থাৰ ভিতৰত, ইমান চিকিউৰিটি, 15 আগষ্ট 26 জানুৱাৰী ভাল মানুহ আহে, ৰাজ্যপাল কোনোবা চেণ্ট্ৰেল মন্ত্ৰী আহিলেও ইয়াতে থাকিব দিয়ে। তো ইয়াত এনেকুৱা এটা যদি অৰাজক ব্যৱস্থা এটা হয়, তো আপোনালোকে কি ক'ব? চিকিউৰিটিৰ ওপৰত কি ক'ব? ইমান ভেকু ভাওনা নেকি তেতিয়াহ'লে এইটো নিৰাপত্তাটো? তেনেকুৱা যেনে লাগিছে, ভেকু ভাওনা যেনে লাগিছে, কাৰণ ইমানখিনি হোমগাৰ্ড আছে, CISF আছে। আমি সদায় ইয়াতে চিকিউৰ বুলিয়ে নিজক ভাবি পেলাই আমি অকলে আছো। বিশেষকৈ মই অকলশৰীয়া মানুহ থাকোঁ। বাইদেউগৰাকীক কেতিয়াও নকওঁ, মোৰ পিন এটাও তেখেতে তুলি নলয়। আৰু তেনেস্থলত ইয়াৰ পৰা যদি এতিয়া আমি চিকিউৰিটি অফিচলৈ গৈছোঁ, তাত কোনো মানুহ নাই আমাক চিকিউৰিটি নিৰাপত্তা দিব পৰাকৈ। কিবা হৈছে এটা সুধিবলৈও মানুহ নাই। শনিবাৰ দেওবাৰ কি কথা আছে, ONGCৰ ভিতৰত ইমান চিকিউৰ হ'ব লাগে মানুহ। আজি আমাৰ এইখিনি বস্তু আছে, কাইলৈ আৰু এঘৰ হ'ব পাৰে। আৰু যদি আমি অকলে থাকোঁ, মানুহে মাৰি লৈ গ'লহেঁতেন। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।